Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজি চেপ্টাৰ 13 জীৱ আৰু আবাদী। আমি জীৱৰ ক্ৰিয়া বিক্ৰিয়াসমূহৰ বিষয়ে পঢ়ি আছিলোঁ। সো আমি ডিটেইলছত চাম বিক্ৰিয়াসমূহ কেনেধৰণে হয়। প্ৰথমতে আছে পৰভক্ষিতা। পৰ মানে হৈছে কি বেলেগ ভক্ষিতা মানে হৈছে কি খোৱা। তাৰমানে বেলেগ প্ৰাণীক খাই যিবোৰ প্ৰজাতিৰ জীৱে জীৱিকা নিৰ্বাহ কৰে সেইবোৰক পৰভক্ষিতা বুলি কোৱা হয়। যেতিয়া এটা প্ৰজাতিৰ জীৱে আন এটা প্ৰজাতিৰ জীৱসমূহৰ ওপৰত খাদ্যৰ কাৰণে নিৰ্ভৰশীল তেতিয়া তাক পৰভক্ষিতা বুলি কোৱা হয়। যেনেকুৱা গছ-গছনিবোৰ, সেউজীয়া গছ-গছনি যিবোৰ আছে সেইবোৰক হৰিণে খায়, হৰিণক আকৌ বাঘে খায়। সো এইটো ক্ষেত্ৰত যেতিয়া গছক হৰিণে খাইছে তেতিয়া কি হৈছে হৰিণটো হৈছে গছৰ কাৰণে পৰভক্ষী। আকৌ হৰিণক যেতিয়া বাঘে খাইছে তেতিয়া বাঘটো হৈছে হৰিণৰ কাৰণে পৰভক্ষী। আৰু এইটো ক্ষেত্ৰত যেতিয়া গছক খোৱা হৈছে তেতিয়া গছটোৰ অনিষ্ট হৈছে, যাক আমি মাইনাছ চিনেৰে বুজাম, আৰু হৰিণটোৰ উপকাৰ হৈছে, গতিকে আমি প্লাছ চিনেৰে বুজাম। আকৌ হৰিণক যেতিয়া বাঘে খাইছে তেতিয়া হৰিণৰ অনিষ্ট হৈছে, যাক আমি মাইনাছেৰে বুজাম, আৰু বাঘৰ কি হৈছে লাভ হৈছে, উপকাৰ হৈছে, গতিকে ইয়াক আমি প্লাছ চিনেৰে বুজাম। গতিকে ইয়াতে যিটো বাঘ আছে সেইটো হৈছে পৰভক্ষী হৰিণটোৰ কাৰণে। সদায় পৰভক্ষিতাত এটা জীৱ উপকৃত হয় আৰু আনটো জীৱৰ ক্ষতি হয়। আৰু যেতিয়া জীৱসমূহে খাদ্যৰ কাৰণে এটা জীৱে আনটো জীৱৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া তাক খাদ্য শৃংখল বুলি কোৱা হয়। আমি লয়াৰ ক্লাছসমূহত খাদ্য শৃংখলৰ বিষয়ে চাইছোঁ, কেনেদৰে জীৱসমূহে এটা জীৱৰ ওপৰত আনটো জীৱ নিৰ্ভৰশীল হয়। আৰু ইয়াৰে ভিতৰত এটা জীৱ চিকাৰ হয় আৰু আনটো জীৱক পৰভক্ষী বা চিকাৰী বুলি কোৱা হয়, প্ৰিডেটৰ বুলি কোৱা হয়। যদি পৰভক্ষিতা নাথাকিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন? পৰভক্ষিতাৰ ইম্পৰ্টেঞ্চ কি? সো যিবোৰ স্বভক্ষী উদ্ভিদ আছে, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা উদ্ভিদ আছে, সেইবোৰক যদি কোনো প্ৰাণীয়ে নাখালেহেঁতেন তেনেহ'লে উদ্ভিদে যিবোৰ শক্তি আহৰণ কৰিছে সেই শক্তিসমূহ ক'ত গ'লহেঁতেন? গতিকে পৰভক্ষিতাৰ সহায়ত কি হয়, শক্তিসমূহ এটা ট্ৰফিক স্তৰৰ পৰা আনটো ট্ৰফিক স্তৰলৈ স্থানান্তৰ হয়। তাৰমানে শক্তিসমূহ সদায় নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ ৰূপান্তৰিত হয়। পৰভক্ষী আৰু চিকাৰৰ কথা ভাবিলে আমাৰ মনত সদায় হৰিণৰ কথা আহে, হৰিণ আৰু বাঘৰ কথা আহে। ঘৰচিৰিকা আৰু চৰাইও পৰভক্ষিতাৰ উদাহৰণ হ'ব পাৰে। সো হৰিণক কি কৰে, বাঘে খায়, গতিকে বাঘটো ইয়াতে কি হৈ যায়, পৰভক্ষিতা। আকৌ শস্যসমূহক ঘৰচিৰিকা চৰায়ে খায়। ইয়াতে যিটো ঘৰচিৰিকা চৰাই আছে সেইটো হৈছে কি পৰভক্ষী, আৰু ঘৰচিৰিকা চৰাইটো ইয়াতে বেনিফিটেড হৈছে, উপকৃত হৈছে, গতিকে ইয়াক প্লাছ চিন হ'ব। আৰু শস্যটোৰ অনিষ্ট হৈছে, শস্যটো খোৱা গৈছে, গতিকে ইয়াত হ'ব মাইনাছ চিন। সো উদ্ভিদ খাই জীয়াই থকা প্ৰাণীক শাকাহাৰী বুলি কোৱা হয় বা তৃণভোজী প্ৰাণী বুলিও কোৱা হয়, যদিও ইহঁতক পৰভক্ষী বুলিও কোৱা হয়। যদিও পৰভক্ষিতাৰ ইম্পৰ্টেঞ্চ আছে, শক্তি স্থানান্তৰ কৰে, তথাপি ইহঁতক পৰভক্ষিতা বুলিয়ে কোৱা হয়। যদিও উদ্ভিদ খোৱা প্ৰাণীসমূহক তৃণভোজী বুলি কয়, শাকাহাৰী বুলি কয়, কিন্তু তথাপিও ইহঁত পৰভক্ষীৰ ভিতৰতে পৰে। যেতিয়া শক্তিসমূহ এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈ, নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ ৰূপান্তৰিত হয় তেতিয়া কি হয়, শক্তি স্থানান্তৰ বাহক ৰূপে কাম কৰাৰ উপৰিও পৰভক্ষীসমূহৰ অন্য গুৰুত্বপূৰ্ণ কাম আছে। চিকাৰৰ আবাদীক নিয়ন্ত্ৰণ কৰি ৰাখে। সো যেতিয়া পৰভক্ষীসমূহে জীৱবোৰক খাব তেতিয়াহ'লেহে কি হ'ব, যে যিবোৰ জীৱ আছে, যিবোৰ চিকাৰ আছে সেইবোৰ নিয়ন্ত্ৰণত থাকিব, নহ'লে চিকাৰ বাঢ়ি যাব। এতিয়া গছবোৰক যদি তৃণভোজীয়ে নাখায় তেতিয়াহ'লে গছ-গছনি, ঘাঁহ বন গোটেই পৃথিৱীত বিস্তৃত হৈ
পৰিব, ঠাই নাথাকিব। গতিকে যেতিয়া পৰপক্ষীয়ে চিকাৰবোৰক খাব তেতিয়াহে ইহঁত এটা নিয়ন্ত্ৰণত থাকিব। কিন্তু পৰপক্ষীৰ কাৰণে চিকাৰ প্ৰজাতিসমূহৰ আবাদীৰ ঘনত্ব বৃদ্ধি হ'ব পাৰে, যাৰ ফলত পৰিস্থিতি তন্ত্ৰত অস্থিৰতা আহে। কেতিয়াবা এই যিবোৰ পৰপক্ষী আছে, পৰপক্ষীবোৰৰ কাৰণে চিকাৰবোৰৰ কি হ'ব পাৰে, ঘনত্ব বৃদ্ধিও হ'ব পাৰে। কেনেকৈ বৃদ্ধি হয় চাওঁ। যদি কোনো বহিৰাগত প্ৰজাতিক কোনো ভৌগোলিক অঞ্চলত প্ৰৱেশ কৰোৱা হয়, সিহঁতক আক্ৰমণকাৰী প্ৰজাতি আখ্যা দিয়া হয়। সিহঁতে ক্ষিপ্ৰভাৱে বিস্তাৰ লাভ কৰে, কাৰণ সেই আৱাসত সিহঁতৰ প্ৰাকৃতিক পৰপক্ষী নাথাকে। কেনেকৈ হয় যে যদি কেতিয়াবা বেলেগ এটা ঠাইৰ পৰা, বেলেগ দেশৰ পৰা কিবা এটা জীৱ আনি পেলাই ৰখা হয়, তেতিয়াহ'লে সেইটো জীৱ কি হ'ব, বহুত দ্ৰুত গতিত সিহঁতে বৃদ্ধি পাব ধৰিব, কাৰণ সেইটো সময়ত সেই জীৱটো খোৱাৰ কাৰণে তাতে কোনো ধৰণৰ প্ৰিডেটৰ নাই, পৰপক্ষী নাই। 1920 চনত সাগৰ ফেনাক কি কৰা হৈছিল, অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰোৱা হৈছিল, আৰু তেতিয়া সাগৰ ফেনাত অষ্ট্ৰেলিয়াত ইমান বৃদ্ধি হৈছিল যে ই কেইবা নিযুত হেক্টৰ মাটি বিয়পি পৰিছিল সাগৰ ফেনা। শেহতীয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেকটাছবিধ ভক্ষণ কৰা এবিধ মথ প্ৰাকৃতিক বাসস্থানৰ পৰা আনি অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰোৱা হৈছিল। সাগৰ ফেনাত যেতিয়া অষ্ট্ৰেলিয়াত অনা হ'ল, তেতিয়া তাৰ কাৰণে কোনো পৰপক্ষী নাছিল, আৰু পৰপক্ষী নথকাৰ কাৰণে সাগৰ ফেনাই বহুত হেক্টৰ মাটি বিস্তৃত হৈ পৰিছিল। আৰু তেতিয়া কি কৰা হৈছিল, সাগৰ ফেনাক দমন কৰাৰ কাৰণে য'ৰ পৰা সাগৰ ফেনা অনা হৈছিল, সেইটো ঠাইত সাগৰ ফেনাৰ কাৰণে থকা পৰপক্ষীসমূহক আনি পেলাই ইয়াক নিয়ন্ত্ৰণ কৰা হৈছিল। কৃষিখণ্ডত নাশক জীৱ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰা জৈৱ নিয়ন্ত্ৰণ কৌশলক পৰপক্ষীসমূহৰ চিকাৰৰ আবাদী নিয়ন্ত্ৰণ কৰিব পৰা সামৰ্থ্যৰ ভিত্তিত নিয়ন্ত্ৰণ কৰা হৈছে। পৰপক্ষীসমূহে চিকাৰ প্ৰজাতিবোৰৰ মাজত চলা প্ৰতিযোগিতাৰ প্ৰাবল্য হ্ৰাস কৰে। ইয়াৰ আৰু এটা কাম হৈছে কি, যিবোৰ পৰপক্ষী আছে, পৰপক্ষীবোৰে যেতিয়া চিকাৰসমূহৰ মাজত প্ৰতিযোগিতা চলি থাকে, ঠাই লৈ, খাদ্য লৈ, পৰপক্ষীসমূহে এই যিটো প্ৰতিযোগিতা সেইটো হ্ৰাস কৰে। পৰপক্ষীসমূহে চিকাৰৰ সংখ্যা কম কৰি দিয়ে, গতিকে প্ৰতিযোগিতা কমি আহে। তেনেদৰে জীৱ সম্প্ৰদায়ক একতাৰ প্ৰজাতিৰ বৈচিত্ৰ্য বৰ্তি থকাত সহায় কৰে। এনেদৰে এটা জীৱ সম্প্ৰদায়ত প্ৰজাতিসমূহ বৰ্তি থাকিব পাৰে, নহ'লে এটা প্ৰজাতিয়ে কেৱল বাঢ়ি গ'লহেঁতেন আৰু ঠাইৰ অভাৱ হ'লহেঁতেন। আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলত জোৱাৰ বৈঠত অঞ্চলত পিষ্টাৰ নামৰ এবিধ গুৰুত্বপূৰ্ণ পৰপক্ষী থাকে। এটা ক্ষেত্ৰভিত্তিক পৰিফাত এই অঞ্চলৰ পিচেষ্টাৰ যিবোৰ আছে সেইবোৰে অমেৰুদণ্ডী প্ৰাণীসমূহক ভক্ষণ কৰে, আৰু যেতিয়া পিচেষ্টাৰসমূহক আঁতৰাই দিয়া হ'ল, তেতিয়া কি হৈ গ'ল, অমেৰুদণ্ডী প্ৰাণীবোৰে নিজৰ মাজতে প্ৰতিযোগিতা কৰিব আৰম্ভ কৰিলে, আৰু নিজৰ মাজত প্ৰতিযোগিতা কৰি 10 বিধতকৈ অধিক অমেৰুদণ্ডী প্ৰাণী তাৰ পৰা কি হৈ গ'ল, নোহোৱা হৈ গ'ল। গতিকে যিবোৰ পৰপক্ষী থাকে, পৰপক্ষীসমূহে জীৱৰ আবাদীক নিয়ন্ত্ৰণ কৰে। চিকাৰসমূহকো যেতিয়া ইহঁতে ভক্ষণ কৰি পেলাই কমাই আনে, তেতিয়া চিকাৰ জীৱসমূহেও ভালকৈ বসবাস কৰিব পাৰে। যিখিনি লিমিটেড সম্পদ থাকে, পৰ্যাপ্ত সম্পদ থাকে, সেইখিনিক ব্যৱহাৰ কৰি পেলাই। যদি কোনো পৰপক্ষী, কোনো চিকাৰী যদি বহুত শক্তিশালী হয়, তেতিয়া ইয়াৰ চাৰিওফালে যিমান চিকাৰ জীৱ থাকে, গোটেই চিকাৰ জীৱক খাই শেষ কৰে, আৰু এটা সময়ত কি হয়, ই নিজেও লুপ্ত হৈ যায়। বুজি পাইছানে? তাৰমানে কি হয় যে ই বহুত শক্তিশালী, গতিকে ইয়াৰ চাৰিওফালে যিমান ভক্ষণকাৰী যিমান চিকাৰ আছে, গোটেই চিকাৰক খাই শেষ কৰিলে। এটা সময়ত কি হৈ যাব, ইয়াৰ নিজৰ খাদ্যৰ অভাৱ হৈ যাব, আৰু ই নিজেও শেষ হৈ যাব। গতিকে পৰপক্ষীবোৰ সদায় জ্ঞানী হ'ব লাগে, সতৰ্ক হ'ব লাগে, বিবেচক হ'ব লাগে, আৰু চিকাৰ প্ৰজাতিসমূহে নিজক পৰপক্ষীৰ পৰা বচোৱাৰ কাৰণে বিভিন্ন উপায় অৱলম্বন কৰে। তাৰে ভিতৰত আছে কিছুমান পৰপক্ষীয়ে যিবোৰ অৰণ্যৰ ডাঙৰ ডাঙৰ গছ থাকে, গছৰ আঁৰত লুকাই থাকে, যেতিয়া পৰপক্ষী আঁতৰি যায় তেতিয়া ওলাই আহে।
কিছুমানে আকৌ লুকুৱাৰ কাৰণে নিজৰ ৰং পৰিৱৰ্তন কৰে, যাক বৰ্ণিল বুলি কোৱা হয়। যেনেকুৱা পতংগ আছে, ভেকুলী আছে, যেতিয়া ইহঁতে গছত থাকে তেতিয়া ইহঁতে গ্ৰীণ ৰঙৰ হৈ থাকে, যেতিয়া মাটিত থাকে তেতিয়া ইহঁতে মাটিৰ ৰঙৰ হৈ পৰে। তেতিয়া পৰভক্ষীয়ে ইয়াক চিনি পাব নোৱাৰে আৰু ইহঁত বাচি যায়। কেতবোৰ আকৌ বিষাক্ত আৰু সেইবাবে পৰপক্ষীবোৰে ইহঁতক নাখায়। কিছুমান প্ৰে আছে, কিছুমান চিকাৰ আছে যিবোৰ বিষাক্ত হয়, যিবোৰক খালে চিকাৰীৰ পৰপক্ষীৰ মৃত্যু হ'ব পাৰে। গতিকে সদায় সিহঁতে সেইবোৰৰ পৰা দূৰত থাকে, সিহঁতক নাখায়। মনাৰ পখিলাৰ দেহত থকা বিশেষ ৰাসায়নিক দ্ৰব্যৰ বাবে ইহঁতে স্বাদবিহীন হৈ পৰে, সেয়েহে পৰপক্ষী চৰাইবোৰে ইহঁতক নাখায়। মনাৰ্ক নামৰ এটা পখিলা আছে, এবিধ পখিলা আছে, যি পখিলাবিধৰ দেহত কিছুমান ৰাসায়নিক দ্ৰব্য আছে আৰু এই ৰাসায়নিক দ্ৰব্যবোৰ কি হয়, টেষ্টলেছ হয়। ৰাসায়নিক দ্ৰব্যবোৰ থকাৰ কাৰণে পখিলাটোৰ একো সোৱাদ নাই আৰু সেইকাৰণে যিবোৰ চৰাই আছে, যিবোৰে পখিলা ভক্ষণ কৰে, সেই চৰাইবোৰে ইয়াক নাখায়, বিষাক্ত হোৱাৰ কাৰণে আৰু টেষ্ট নথকাৰ কাৰণে। আৰু এই যিটো বিষাক্ততা, সেইটো ইহঁতে গ্ৰহণ কৰে কিছুমান অপতৃণৰ পৰা। পখিলাসমূহে যে ঘাঁহ বন খায়, তাতে কিছুমান অপতৃণ থাকে যিবোৰ বিষাক্ত থাকে। পখিলাবোৰে সেই অপতৃণসমূহ খায় আৰু নিজৰ ভিতৰত বিষাক্ত ৰাসায়নিক দ্ৰব্য সৃষ্টি কৰি লয় আৰু সেইকাৰণে ইয়াক চিকাৰীয়ে ভক্ষণ নকৰে। এতিয়া প্ৰাণীয়ে প্ৰাণীক যেতিয়া ভক্ষণ কৰে, যেতিয়া প্ৰাণীৰ কাৰণে প্ৰাণী ভক্ষক হয়, তেতিয়া সিহঁতে নিজকে আঁতৰাব পাৰে বিভিন্ন উপায় আমি চালোঁ। এতিয়া উদ্ভিদসমূহকো বহুত বেছি জীৱে চিকাৰ হিচাপে গ্ৰহণ কৰে, উদ্ভিদসমূহক খাই জীয়াই থাকে, কিন্তু উদ্ভিদে নিজৰ ঠাইৰ পৰা আঁতৰি যাব নোৱাৰে আৰু এইটো হৈছে এটা ডাঙৰ সমস্যা। উদ্ভিদৰ বাবে শাকাহাৰী প্ৰাণীবোৰ হৈছে পৰভক্ষী, যিবোৰ তৃণভোজী আছে বা যিবোৰ পতংগ আছে। 25% পতংগই উদ্ভিদৰ ৰস, উদ্ভিদৰ অংশসমূহ খায় আৰু এইটো উদ্ভিদৰ কাৰণে এইকাৰণেই বহুত ভয়ানক, কাৰণ উদ্ভিদসমূহ পৰভক্ষীৰ পৰা আঁতৰিব নোৱাৰে। সেয়ে উদ্ভিদে তাৰ দেহত আশ্চৰ্যজনকভাৱে ৰূপান্তৰ ঘটাই, ৰাসায়নিক দ্ৰব্য নিঃসৰণ ঘটাই প্ৰতিৰক্ষাৰ উপায় অৱলম্বন কৰে। আৰু সেইকাৰণে উদ্ভিদসমূহে নিজক বচাবৰ কাৰণে নিজৰ দেহত কিছুমান ৰাসায়নিক দ্ৰব্য নিঃসৰণ ঘটায় আৰু এই ৰাসায়নিক দ্ৰব্যসমূহৰ পৰা উদ্ভিদসমূহে নিজকে এই পৰভক্ষীসমূহৰ পৰা বচায়। ইহঁতে কাঁইট ৰূপান্তৰিত কৰে দেহটো, যেনেকুৱা সাগৰ ফেনা, একাচিয়া। যেতিয়া কাঁইট থাকে তেতিয়া ইয়াক জীৱ জন্তুসমূহে নাখায়। বিভিন্ন ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে আৰু সঞ্চয় কৰি ৰাখে, যিবোৰ পৰভক্ষী পোক পতংগক আঠা লগাই ধৰি ৰাখে অথবা ভক্ষণ কৰাৰ পিছত সিহঁতৰ পাচন ক্ৰিয়াত গোলমাল ঘটায় অথবা প্ৰজনন ক্ৰিয়া বিঘ্নিত কৰে। এই যিবোৰ ৰাসায়নিক পদাৰ্থ আছে, এইবোৰৰ কিছুমান ৰাসায়নিক পদাৰ্থৰ সহায়ত উদ্ভিদে কাঁইট সৃষ্টি কৰে, কাঁইট সৃষ্টি কৰি নিজকে বচায়। কিছুমান ৰাসায়নিক পদাৰ্থ আছে যাৰ সহায়ত উদ্ভিদে আঠা হিচাপে জমা কৰি ৰাখে আৰু সেই আঠা যেতিয়া পৰভক্ষীয়ে খাবলৈ আহে তেতিয়া সেই আঠা ইয়াত লাগি ধৰে আৰু পৰভক্ষীসমূহ গছতে ৰৈ যায়। ইয়াৰ উপৰি পৰভক্ষীসমূহ যদি উদ্ভিদে খায়, ই পাচন প্ৰক্ৰিয়াত ইমান বেছি ক্ৰিয়া কৰে যে প্ৰাণীটোৰ বিভিন্ন ধৰণে ক্ষতি হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি ইহঁতে প্ৰজনন প্ৰক্ৰিয়াও কমাই দিব পাৰে। আকন গছ যিটো আছে, সেইটোৱে হৃদৰোগ সৃষ্টি কৰাৰ বাবে বিষাক্ত গ্লাইক'চাইড নিঃসৰণ কৰে আৰু পথাৰত গৰু ছাগলীয়ে ইয়াক নাখায়। আকন গছৰ নাম সকলোৱে শুনিছা। আকন গছৰ এটা প্ৰতিৰক্ষা ক্ষমতা আছে যে আকন গছ দেহৰ ভিতৰত গ'লে ই হাৰ্ট প্ৰব্লেম সৃষ্টি কৰিব পাৰে আৰু সেইকাৰণে প্ৰাণীসমূহক যেতিয়া পথাৰত এৰি দিবা, সেই আকন গছসমূহ কেতিয়াও নাখায়। আমি বহুতো উদ্ভিদৰ আঁৰক বাণিজ্যিকভাৱে উলিয়াই লওঁ, যেনে নিকোটিন, কেফিন, কুইনাইন, ষ্ট্ৰিকনাইন, অপিয়াম ইত্যাদি। আৰু এই আটাইবোৰ ভিন ভিন উদ্ভিদৰ দেহত হয় আৰু সিহঁতৰ উপস্থিতিৰ বাবে তৃণভোজী প্ৰাণীসমূহে সিহঁতক এৰাই চলে।
সো এনেকুৱা কিছুমান উদ্ভিদ আছে যাক আমি বাণিজ্যিকভাৱে ব্যৱহাৰ কৰোঁ। নিকটিন, কেফিন এইবোৰৰ পৰাও বিভিন্ন ধৰণৰ মাদক দ্ৰব্য প্ৰস্তুত কৰা হয় আৰু এইবোৰ উদ্ভিদৰ দেহত হয় আৰু সিহঁতৰ উপস্থিতিৰ বাবে তৃণভোজী প্ৰাণীসমূহে এইবোৰক নাখায়। মাদক দ্ৰব্য থকাৰ কাৰণে তৃণভোজী প্ৰাণীসমূহে এইবোৰৰ পৰা আঁতৰত থাকে। সো আজি ভিডিঅ'ত ইমানখিনিয়ে। কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।